নমস্কাৰ। পাঠ কৰিবলৈ লোৱা গল্পটোৰ শিৰোনাম বগৰী বৰুৱা। গল্পকাৰ মণিকুন্তলা ভট্টাচাৰ্য। বগৰী বৰুৱা। কি যে এক কাব্যিক মুহূৰ্তত বুবুল বৰুৱাৰ নামটো বগৰী বৰুৱা হৈছিলগৈ, সেয়া স্বয়ং নামদাতাসকলেও নাজানে। ধাচকৈ নীলা মাৰুতিখন পণ্ডিত পাণবাহাৰত ৰখাই গাড়ীৰ পৰা ননমাকৈ চলঙৰ তলৰ পৰা ডিঙি মেলা কাছটোৰ দৰে পণ্ডিত মোৱাকৈ ডিঙি মেলে। যিমান তৰিত গতিত পণ্ডিতৰ থোপ খাই থকা ভতুহা কৃষ্ণ ওজজোৰে কাঁচিজনৰ আকৃতি লয়, তাৰ দুগুণ তীব্ৰ গতিত তাৰ হাতৰ কচৰৎ চলে। পণ্ডিতৰ জীৱনৰ চৰম লক্ষ্য যেন বৰুৱাৰ সুগম্ভীৰ ব্যক্তিত্বৰ লগত মিলি যোৱাকৈ পাণ তৈয়াৰ কৰাটোৱেই। যেন একোখন শ্ৰেষ্ঠৰো শ্ৰেষ্ঠ পাণেৰে বৰুৱাক সন্তুষ্ট কৰিবলৈকেই সি এই পৃথিৱীলৈ আহিছে। দুৰন্ত গতিত পণ্ডিতৰ হাত চলে। সেউজীয়া পাণৰ বুকুত অলংকৰণেৰে খচমচাই ৰেডি হৈ উঠে পণ্ডিতৰ বিলাসী মুখৰোচক পাণ। পকিবলৈ ধৰা নিতুল বগৰীটোৰ দৰে চিকচিকীয়া গোলাকৃতিৰ দেখিলেই মৰম লগা মূৰটো পুনৰ চলঙৰ ভিতৰলৈ গুচাই মুখখন মেলি বগৰী বৰুৱাই পাণখন মহাস্বাদ গ্ৰহণৰ আয়োজন চলায়। ইতিমধ্যে গুৰগুৰাই গুমৰি থকা গাড়ীখন চূণ মাৰি পাণবাহাৰৰ কাষৰ বজোৰা সীমাৰ পকী দেৱালত ভৰি ওলমাই বহি থকা নিৰীক্ষক আড্ডাবাজ দলটোৰ সন্মুখেৰে গুচি যায়। কোন গলৈ এইটো? আড্ডালৈ কিছু পলমকৈ আহি নগৰৰ পৰা গাঁৱলৈ উভতা লাজ বাছখনো ধৰিব নোৱাৰাৰ আক্ষেপেৰে নীলমণিয়ে সোধে। কোনো নহয় অ', বগৰীহে। কোনোবা দিন আড্ডাৰ স্থান সলনি হয়। সদায়তো আড্ডা মৰা নাযায়, সাংস্কৃতিক সামাজিক কাম কিছুমানো কৰিবলগীয়া হয়। তেতিয়া বৰুৱাৰ ঘৰৰ সন্মুখেৰে ঘৰমুৱা হোৱা মৃদুলৰ ডিঙিৰ কৈশোৰে ভাকুত কুটায়। বগৰী ঐ, কেতিয়াকৈ পকিবি? বৰুৱাই নুশুনাৰ ভাও জোৰে। পাখণ্ড। এনেজাতীয় শব্দ এটা উচ্চাৰণ নকৰাকৈ তাৰ অনুভৱখিনি তেওঁৰ জিভাত টকবকাই উঠে। খচকৈ সলাই পেলাই পঢ়ি থকা বাতৰি কাকতৰ পৃষ্ঠা অথবা চাই থকা টিভিৰ চেনেল। কিন্তু কোনো সঁহাৰি জনাব নোখোজে তেওঁ। এদিন কলেজত পঢ়ি থকা জীয়েক ৰাধাই ধামকৈ দুৱাৰ খুলি অন্ধকাৰ বাৰাণ্ডালৈ ওলাব খুজি খঙেৰে সুধিছিল, হেই কোন তই? মই হে ৰাধা, তোমাৰ কৃষ্ণ। আৰু বগৰীৰ ফৰমুটি। দীঘলীয়া সুৰেৰে লেনিয়াই কোৱাজনক তাই দেখা নাছিল যদিও ফুলনিৰ ৰংগনজোপাৰ ফাললৈকে কটমটকৈ বহুপৰ চাই ৰৈছিল। চুবুৰীৰে নহয়, সেই অঞ্চলটোৰ প্ৰায়বোৰ সামাজিক অনুষ্ঠানৰ লগতে বৰুৱা ওতঃপ্ৰোতভাৱে জড়িত। মাত বা শব্দ উচ্চাৰণৰ খৰচ কৰাৰ ক্ষেত্ৰত হিচাপী। কাৰো কেতিয়াও অহিত চিন্তা নকৰা উপজাচি পাৰ্যমানে সহায়ৰ হাত আগবঢ়োৱা দয়াৰ সাগৰ নাম পাবলগীয়া বৰুৱাই নাম পালেগৈ বগৰী। ৰূপতকৈ যে গুণ শ্ৰেষ্ঠ নহয়, সেয়াই তাৰ প্ৰমাণ। পুৱা বেচিনৰ আইনাত মুখ চাই ৰুক্ষ গালত হাত দি তথাপি কিন্তু বৰুৱাই সন্তোষৰ হাঁহি মাৰে। দাড়িখিনি খুৰোৱা আৰু নখকেইটা কটাৰ বাহিৰে তেওঁ পাৰম্পৰিক পুৰুষীয়া কৰ্তন কৰ্মৰ পৰা অলপ হ'লেও ৰেহাই পাইছে। বগৰীৰ দৰে মসৃণ মূৰটোৰ সাতকৰাই তেওঁ নিজকে ৰাকেশ ৰোশন অথবা যজ্ঞ বুলি ভাবেনে? নাভাবে জনা নাযায় যদিও বগৰী বুলি নভবাটো যে ষোল্লনাই খাটাং। বিয়াৰ সময়ত বৰুৱাৰ তালুত কলা চুলিৰ পাতল আৱৰণ এটা আছিল। যিসকলে সেই সময়ৰ ফটো দেখে তেওঁলোকে এলবামটো সামান্য বেকা টেৰাকৈ ধৰি চকুৰ ওচৰ চপাই ভালদৰে চাইহে সন্তুষ্ট হয়। এই ফটোৰ মানুহজন বৰুৱাই হয়। মুখখন একেই আছে যদিও ফটোত সামান্য আহল বহল আৰু ভোমোৰা বৰণীয়া মূৰটো যেনিবা উদং চেহেৰা। কলাও নহয় বগাও নহয়, একেবাৰে এডালো চলি নথকা এটা পগ ধৰিব খোজা বগৰী বৰণীয়া মসৃণ মূৰ। পত্নী মাধৱী ছোৱালী হৈ কোঠাত সোমাই থকা অৱস্থাত ইটো সিটোৰ অজুহাতত বৰুৱাই চেক বুজি কোঠাটোত সোমাইছিলগৈ। কিন্তু এটা কথাত হ'লে তেওঁ বৰ নীতি আৰু সম্ভ্ৰম মানি চলিছিল। কোঠাত সোমাবলৈ পৰ্দা আঁতৰাব খোজা চঞ্চল হাতখন প্ৰথমতেই নিজৰ মূৰৰ ফালেহে গৈছিল। সোঁ কাণৰ ওচৰত ফলা ফিৰফিৰীয়া সেউতাটোৰ পৰা লেচিৰি পাক দিবলৈ বাওঁফালৰ ফালে টানি নিয়া চুলিকেইডাল অতি যতনেৰে সাৱধানেৰে থাপি থুপি যথাস্থানত থৈ লৈহে
কলা নিপুণ হাতে পৰ্দা চুইছিল। চুলিৰ পৰা হাত তললৈ বা পৰ্দাৰ ফালে নামিল কি নানামিল সেই মুহূৰ্ততে হঠাৎ চেঙালুটি পৰা কাঠমাছৰ দৰে বুকুৰ ভিতৰখন পাৰাপাৰহীন প্ৰেমে জঁপিয়াই উঠিছিল। প্ৰিয়া মিলনৰ একান্ত নিবিড়তম সময়খিনিতো মাধৱীৰ চকুত চকুত হৈ মনে প্ৰাণে কামনা কৰিছিল যে তেওঁলোকৰ দূৰত্ব কমি যোৱাৰ আগতেই নতুবা মাধৱীৰ লিহিৰি আঙুলিয়ে তেওঁৰ চুলি স্পৰ্শ কৰাৰ আগতেই যেন তাই দুচকু মুদি দিয়ে। লাগিলে সেয়া তৃপ্তি, সন্তুষ্টি বা লাজেই হওক। পাছলৈ এনেকুৱা এটা সময় আহিল যে তেওঁ গাড়ীৰ পৰা নামি মূৰত হাত নিদিয়াকৈ বিনাদিদ্ধাই সজং সজং খোজেৰে ভিতৰ সোমাই আহি বেচিনত মুখ হাত ধুইছিল, চাহ পানী খাইছিল আৰু তাৰ পাছতহে নিগনি দুটীয়া কাঠিৰ ফণীখনত আইনা নোচোৱাকৈ মূৰটোত এবাৰ চৰাই জিৰণি ল'বলৈ বহিছিল। অৱশ্যে তেতিয়ালৈ বুকুৰ ভিতৰত কাঠমাছৰ আকস্মিক চেঙালুটিৰো নোহোৱা হৈছিল। সেই বুকুৰ ভিতৰত কেৱল আছিল দূৰণিত লীন যোৱা থৌকি বাথৌ সামুদ্ৰিক তৰংগৰ ক্লান্ত সমান্তৰালতা। তেতিয়ালৈ ৰাধাই চুচৰিছিল। মাধৱীৰ তেওঁক লৈ চিন্তা আৰু যতনৰ অন্ত নাছিল। তেওঁৰ মূৰটোক লৈ কত যে কি নকৰিছিল। পুৱা ভাত ৰান্ধি থকাৰ মাজতে হুৰমুৰকৈ আহি বৰুৱাৰ তাক পৰা ঠাইখিনিতে লেপথেপাই দাইল বটা এসোপামান সানি দিছিল। দুচকু মহা আমেজত বন্ধ কৰি বৰুৱাই কোনেও নেদেখাকৈ মোচৰ তলতে মিচিককৈ আপোন মনে হাঁহি এটা মাৰে, ভৱিষ্যত দ্ৰষ্টাৰ দৰে। তাৰ কিছুদিনৰ পাছত আৰম্ভ হৈছিল বটা পিঁয়াজৰ সুগন্ধিত লেপন। তাৰ পাছৰ দিনবোৰত আৰু আন কিবা এবিধৰ, তাৰ পাছত আৰু এবিধৰ। মুঠতে যিমানে নেদেখাজনৰ কৃপাত বৰুৱাৰ মূৰৰ অৰণ্যখিনি খহি নিঃশেষ হোৱাৰ প্ৰক্ৰিয়া পূৰ্ণোদ্যমত চলি আছিল, সিমানে মাধৱীৰ বৃথা চেষ্টাৰ অন্তহীন কৰ্মকাণ্ডও চলি আছিল। এটা সময়ত গৈ থৈ গোটেই মূৰটো পক ধৰিব খোজা নিতুল বগৰীটোৰ লেখীয়া হৈ পৰিছিল। মাধৱীৰ পৰাজিত চেঁচা সুমনীয়াত তেওঁৰ কোনো সহানুভূতিও নাছিল। জীৱনৰ পৰম সত্যই আমৰণ তেওঁৰ টকলা মূৰটোক সাৱটি ধৰি ৰখাৰ অনুমানত তেওঁ নিজৰ নামটোৰ আগত বিশেষণ এটা কল্পনা কৰিবলৈ অকণো সংকুচিত নহৈছিল। ধৰক, তেওঁৰ সৈতে একে নামৰ আৰু এজন বৰুৱা আছে। তেনেস্থলত ৰাইজে নিজৰ সুবিধাৰ্থে তেওঁক বুজাবলৈ টপা বা টকলা জাতীয় বিশেষণ ব্যৱহাৰ কৰিলে তেওঁক কোনো অপমানবোধে স্পৰ্শ নকৰিব। বহু বছৰ ধৰি সেই বিশেষণকে ভয় কৰি তেওঁ হিপ্পী হ'ব নোখুজিলেও অন্ততঃ এজন চুলিৱালা হৈ থাকিব খুজিছিল। কিন্তু বংশ পৰম্পৰাই নিদিলে যেতিয়া সেই সত্যক শিৰ পাতি লোৱাৰ বাহিৰে আন কোনো উপায় নাছিল। ধীৰে ধীৰে বৰুৱাই নিজকে গভাৰ্চিভ জাতীয় গাম্ভীৰ্য এবিধেৰে সম্পৃক্ত কৰি তুলিছিল। জহকালিৰ লোডশ্বেডিঙৰ সময়খিনিত পদূলিৰ কাঞ্চনজোপাৰ সুবাস উজাই থকা নাকটোৰে চচমাই বহুৱা মৃদু দাগ দুটাত আঙুলিৰে টিপা এটা মাৰি দুচকু আল ফুলেৰে মোদী তেওঁ গান্ধী, নেহেৰুৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকাৰ টুপিবিহীন মূৰটোলৈকে বহুখিনি মনত পেলাই মোচৰ তলতে মিচিককৈ আপোন মনে মৰা হাঁহিটোও মাৰে। এনেই বৰুৱাই কম হাঁহে, নাহাঁহে বুলিলেও চলে। ৰাধাই তেওঁৰ হাঁহি বিয়পা সন্তোষিত মুখশ্ৰী চাবলৈকে কত কি বলকি থাকে, কথাষাৰ গভীৰভাৱে তেওঁ অনুভৱ কৰে আৰু নাক টিপি ধৰি থকা আঙুলিৰ মৃদু টিপা বিনম্ৰতাৰে তললৈ নমাই আনি ততাটো একে হাঁহিটোক সামৰি থয়। টকলা মূৰটোৰ বাহিৰেও তেওঁৰ আন বহু চিন্তা বা কৰণীয় কাম থাকে। আগতীয়াকৈ চাকৰিৰ পৰা অৱসৰ লৈ পিতৃপ্ৰদত্ত বাছৰ ব্যৱসায় চলাই থকাৰ সুৰুঙা বুজি তেওঁ নানানটা সমজুৱা কামত জড়িত হৈ থাকিবলৈ ভাল পায়। বিনা দ্বিধাই যিকোনো অনুষ্ঠানলৈকে মৌখিক আৰু আৰ্থিক সহায়ৰ হাত আগবঢ়ায়। মাজে মাজে ৰাধাই দপদপাই উঠে, কি দৰকাৰ পাপা ইমানকৈ য'তে ত'তে পইচাবোৰ দিবলৈ? তাই তেওঁৰ মুখামুখিকৈ ৰৈ ফেপেৰি পাতি ধৰে। তেওঁ একো নামাতে। একমাত্ৰ সন্তানৰ আদৰুৱা অনুশাসনখিনিক বিনা বাক্যই মানি লয়। বৰুৱাৰ মৌনতাখিনিকেই তাই দুৰ্বলতা বুলি ধৰি লৈ আনৰ পাপাসকলৰ উদাহৰণ দি তেওঁলোকৰ দান বৰঙণিৰ তুলনা কৰাত লাগি যায়। এদিন বৰুৱাই তলকা মাৰি শুনি আছিল। তাইৰ টপটপনিৰ সুৰ গৈ সপ্তমত উঠোতে আৰু মাধৱীও তাইৰ সৈতে দ্বৈত সুৰত আলাপ জুৰোতে তেওঁ মাথোন লাহেকৈ কৈছিল, আনৰ পাপাকবোৰৰ লগত মোক কিয় তুলনা কৰিছ? তেওঁলোকতকৈ মই এনেও বেলেগ। দেখা নাইনে মোৰ মূৰটো? আৰু কিবা ক'ব বুলি বহুদিনৰ মূৰত
খোল খোৱা বৰুৱাৰ মেলামুখ মেলুতি থাকিল। মুখখন দুয়ো হাতেৰে ঢাকি ৰাধাই হঠাৎ হাও হাওকৈ কান্দি পেলাইছিল। মাধৱী জীয়েকক নিচুকাবলৈ ব্যতিব্যস্ত হৈ উঠিছিল। বৰুৱাৰ ফালে চাই মৃদু ধমকো দিছিল। কিনো একেডাল কথাকে কৈ চুপতি মাৰি থাকে সদায়? জানেই আপোনাৰ মূৰটোৰ কাৰণে তাইৰ কিমান দুখ। মাত্ৰ দুহোপামান মৰা চিগাৰেটটো জোৰকৈ এষ্ট্ৰেট গুচি বৰুৱা জীয়েকৰ ওচৰ পাইছিলগৈ। উঠ উঠ, কান্দিবলৈ কিটো হ'ল? মূৰত চুলি নাথাকিল বুলি মূৰটো কিবা গৰু গাধৰ মূৰ হ'বগৈ নে? চাবিচোন, 10জন চুলি নথকা মানুহতকৈ মোৰ টকলা মূৰটো বেছি ধুনীয়া। আধা পকা আধা কেঁচা চুলি সোপায়েনো তো সেই পাপাবোৰক কিটো ধুনীয়া দেখ ক'ব নোৱাৰো মই। তেওঁ জীয়েকক আৰু কিবা ক'লেহেঁতেন, খুব বেছি 2জনমান বিখ্যাত বা গুণী টকলা মানুহৰ উদাহৰণো দিলেহেঁতেন। পিছে সেইবোৰ একোকে কোৱা নহ'লগৈ। দেউতাকে জোৰকৈ দাঙি দিয়া মূৰটো উঠাই তেওঁৰ মুখলৈ ফেল ফেলকৈ চাই তাই চেলবেলকৈ কৈ পেলাইছিল, মইহে জানো কলেজত এডমিশ্যন লোৱাৰ দিনৰে পৰা কিমান কষ্টত অহা যোৱা কৰিছোঁ। মোৰ দুখ নালাগে নেকি কিবা? বৰুৱা বৰুৱানীৰ চকুমুখ সুৰতকৈ মেল খাই গৈছিল। মাটিত থলে পৰুৱাই পাব, মূৰত থলে ওকণিয়ে খাব, এইহেন সোণামুৱা ৰাধাই কলেজলৈ পৰম অব্যক্ত কষ্টত অহা যোৱা কৰে। কি কথা? দুয়ো ব্যগ্ৰ হৈ পৰিছিল। তাই তেতিয়াও উচুপিয়ে আছিল। চবেই মোক জোকায়। কিয়? কোনে? কোন চবেই? চবেই কলেজৰ ওচৰৰ দলঙৰ ৰেলিঙত বহি থকা সোপায়, আনকি কলেজ লাইব্ৰেৰীৰ ভিতৰতো ফুচফুচাই জোকায়। কোনে জোকায়? ল'ৰাবোৰে। কি বুলি? বৰুৱা অধৈৰ্য হৈ পৰিছিল। দেউতাকৰ অধৈৰ্য মুখৰ অধৈৰ্যকৰ স্বৰ শুনি পুনৰ মাকৰ গাত মুখখন বুজি তাই হাও হাওকৈ কান্দিছিল। নকওঁ কিয় কি বুলি জোকায়? বগৰীৰ জীয়েক বুলি। বগৰী পকিলে নে নাই চবেই সোধে। উচুপি থকা লিউ হেউ লতাৰ দৰে ছোৱালীজনীয়ে স্তম্ভিত বৰুৱাৰ মুখলৈ চাই গছৰ দৃঢ়তাৰে পুনৰ মাতিছিল, তুমি জানানে পাপা, দাদা দাদাকৈ তোমাৰ পিছে পিছে ঘূৰি ফুৰা আটাই সোপাই তোমাক বগৰী বুলি কয়। বগৰী বৰুৱা। আৰু আজিৰ পৰা সেই পণ্ডিত পাণবাহাৰখন এৰা। তাৰ দোকানৰ ওচৰ ৱালত বহি থকা সোপাইতো তোমাৰ কথা সদায় তেনেকৈ কয়। বিশ্বাস নকৰা যদি দুলোক সোধা। বৰুৱাৰ অসহায় দুচকুৰ ক্লান্ত চাৱনি জীয়েকৰ মুখৰ পৰা তাইৰ চেণ্ডেলৰ ফালে নামি গৈছিল। দুলোক নুসুধে তেওঁ। কিয় সুধিব? সি তেওঁৰ ঘৰৰ চাকৰ। চাকৰৰ মুখত তেওঁৰ অপমান শুনিব নোখোজে। তথাপি জীয়েকৰ প্ৰতি সহমৰ্মিতাইহে হওক বা নিজৰ পৰিচয় আৱিষ্কাৰ কৰিয়েই হওক, বৰুৱা কিছু গম্ভীৰ হৈ পৰিছিল। কওক দে, মইতো টকলা হৈয়েই, আৰু আনলৈ ভয় বা লাজ কৰি পণ্ডিতৰ দোকান এৰা মানুহ মই নহওঁ। কওক দে বজ্জাথোবাই, তাহাঁতৰ কামনো কি? পণ্ডিতক চাবিচোন কিমান সন্মান কৰে মোক। সেই আড্ডাবাজৰ মাজত থাকিও তাৰ আচৰণ চাবিচোন। তাৰ মানততো মই টকলা বগৰী একোৱেই নহওঁ, মাত্ৰ এজন সন্মানীয় গ্ৰাহক। বহু পৰৰ উচুপনি ফেকুৰণি সামৰি ৰাধাই নিজকে সম্বৰণ কৰি লৈছিল। গোমা ডাৱৰীয়া মুখেৰে মাধৱীও আঁতৰি গৈছিল। অৱশ্যে আঁতৰি যোৱাৰ আগতে তেওঁলৈ অভিমানী চাৱনি এটা মাৰিবলৈ পাহৰা নাছিল, যেন বৰুৱাৰ উপনাম এটা এদিন আৱিষ্কৃত হ'বই বুলি মাধৱীয়ে বিয়াৰ পাছতেই আগজাননী পাইছিল। যেন বৰুৱাই ইচ্ছা কৰিয়েই সময় থাকোঁতেই যথোপযুক্ত ব্যৱস্থা নললে। হাঁহৰ পাখিত লাগি থকা পানীৰ টোপাল জোকাৰি পেলোৱা দি বগৰী জাতীয় দুচিন্তাবোৰ জোকাৰি পেলাই তেওঁ পুনৰ দৈনিক ৰুটিনত আত্মগমন হয়। তাৰ মাজতো কোনোবা দিনা মাধৱীৰ ডাৱৰীয়া মুখ আৰু ৰাধাৰ অসন্তোষ দেখিলে নিপুণ ৰান্ধনীৰ দৰে খৰি চাই বুজি ল'ব পাৰে চাউল সিজোতে কত বেলি লাগিব। এৰা বহু বেলি লাগে ৰাধা আৰু মাধৱীৰ সৈতে সহজ হ'বলৈ। তেওঁৰ নিজৰ মূৰটোতকৈ পত্নী আৰু জীয়ৰীৰ মূৰ দুটালৈহে পুতৌনে কৰোণা কিবা এটা অনুভৱ কৰে। কিন্তু কি কৰিব পাৰে তেওঁ? কিমানৰ মুখত সোপা দিব?
কোনোবা দিনা মাক জীয়েকৰ প্ৰতি তেওঁৰ অসন্তোষ দেখাকৈ দেখুৱাই চোতালৰ ঘৰ চিৰিকা ভুৰুংকৈ উৰাৰ দৰে গাড়ীখন লৈ থিতাতে নোহোৱা হয়। প্ৰথম পদক্ষেপ পণ্ডিতৰ পাণবাহাৰ। সেইদিনাও তেওঁৰ গঢ়ি লোৱা অসন্তোষ দেখাকৈ মাক জীয়েকক দেখুৱাই নীলা মাৰুতিত উঠি চোতালৰ ঘৰ চিৰিকা হৈছিল। তাৰ পাছত পণ্ডিত পাণবাহাৰৰ সন্মুখত গাড়ী ৰখাই হৈছিলগৈ চলঙৰ তলৰ পৰা ডিঙি মেলা কাছ। পণ্ডিতে আথেবেধে আগবঢ়াই দিয়া পাণখন মহা আৰামেৰে মুখত সুমুৱাই তেওঁৰ কি জানো মন গ'ল, দোকানলৈ নামি গ'ল। এই মাহৰ বাকী কিমান হ'লগৈ? 120 টকা দাদা, পণ্ডিতৰ বিনম্ৰ স্বৰ। চাওঁ বহীখন। বৰুৱাই মেলি দিয়া হাতখনলৈ চাই পণ্ডিতে অকণমান থেৰগেৰো কৰিছিল। হিচাপ ঠিকে আছে দাদা, এই মাহত আপুনি 2 দিন 4খন পাণ বান্ধি লৈ গৈছিল, সেইকাৰণে অলপ বেছি হ'ব। হ'ব দাদা, আজি দিব নালাগে, পাছত দিব। চাওঁ বহীখন দিয়া। বৰুৱাৰ দৃঢ়স্বৰ, ভাৱটো উমৰ খায়ামৰ। কাইলৈ কিয়, আজিয়েই দিম। কোনে জানে কাইলৈ কি হ'ব? এইৰা, কোনেও নাজানে কাইলৈ কি হ'ব। কাইলৈ কিয়? হাত মেলি থকাৰ সময়লৈকে, বহীখন হাতত আহি নপৰালৈকে বৰুৱাইও জনা নাছিল 1 ছেকেণ্ডৰ পাছতে তেওঁৰ কি হ'ব। কিটোনো হ'ব? গুজৰাটৰ ভূমিকম্পত খহা দি সুৰুষকৈ খহি পৰিছিল বৰুৱাৰ বুকুৰ মাজৰ ঘৰ। পণ্ডিত পাণবাহাৰৰ বাকীৰ বহীত বৰুৱাই দিবলগীয়া বাকীৰ হিচাপৰ ওপৰত লিখা আছিল তেওঁৰ নাম। নহয়, নাম নহয়, উপনাম, বগৰী বৰুৱা। ধন্যবাদ।